সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো আৰু আজি হৈছে সানডে আৰু আজি ব্লগটো বহুত বেছি স্পেশাল হ'বলৈ গৈ আছে আৰু আজি বহুত ব্যস্ততাৰ দিন ৰাতিপুৱাৰ পৰা মই উখা লবলৈ সময় নোপোৱাৰ নিচিনা হৈছে কাৰণ আজি ৰাতি ছোৱালীৰ আছে এটা প্ৰগ্ৰাম সেই কাৰণে মানে বহুত বেছি ব্যস্ত আজি প্ৰায় 15 দিন মান ধৰি একদম বহুত বেছি ব্যস্ত ৰাতিপুৱাৰ পৰা ৰাতি একদম বিছনাত পৰোতেহে মানে ৰাতিপুৱা ওলাই যাওঁ ৰাতি বিছনাত শু এনেকুৱা নিচিনা হৈ আছে আজি 15-20 দিন মান তাৰ বাহিৰে মানে এক সেকেন্ডো মোৰ সময় নাই তেনেকুৱা হৈ আছে আৰু আজিও ৰাতিপুৱা দেওবাৰ যদিও মানে একদম ৰাতিপুৱা সোনকালে উঠি সব কাম বন কৰি ছোৱালীক পাপাকে থৈ আহিলেগে 9টা বজাত ডান্সৰ আজি ফাইনাল প্ৰেক্টিছ হ'ব গতিকে থৈ আহিলগৈ তাৰপিছত মই ইয়াতে ভাত পানী অকমান ৰেডি কৰিছো তা কৰি পিনি এতিয়া আকৌ 12টা বাজিব হৈছে এতিয়া মই আকৌ তাই আনিব যাম আনি পিনে তাৰপিছত অকমান ভাত খুৱাই তাৰপিছত আকৌ অকমান মেকআপ কৰিব লাগিব সেই কাৰণে অকমান ভাবিছো পাৰ্লাৰলৈ লৈ যাম আৰু তাৰ পাছত ৰাতি হ'ব মানে ইভিনিং টাইমত আৰু একেবাৰে ৰাতি নহয় খুব ধুনীয়া এটা প্ৰগ্ৰাম হ'বলৈ গৈ আছে সিহঁতৰ ডান্স স্কুলৰ ফালৰ পৰা গতিকে ব্লগটো চাই থাকিব বহুত বেছি ভাল লাগিব আৰু এতিয়া একদম বহুত জলদি বেছি কথা কৈ এনে টাইম ওয়েষ্ট নকৰো মই এফালে মাছ বহাই থৈছো আৰু পাপা ওলোৱা মানে মই অকমান ভিডিও কৰি আপোনালোকক জনাই দিছো শেয়াৰ কৰি দিছো কি হৈ আছে আৰু এতিয়া গৈ আছে ছোৱালীক আনিবলৈ আনি পিনে খাই বৈ আকৌ লগে ওলাই যাবই লাগিব আৰু এতিয়া ইভিনিং টাইম হৈছে আৰু যাবলৈ ইয়া ৰেডি হৈছো সেলৱাৰ এজোকে পিন্ধিছো জলদি হৈ যোৱাকৈ কাৰণ সময় বিশেষ নাই 6টা বজাত আকৌ গৈ পাবলৈ কৈছে সেই কাৰণে আৰু ছোৱালীক ইয়াতে ড্ৰেছটো পিন্ধাই দিছো কিন্তু অকমান মেকআপ পাৰ্লাৰত সোমাই কৰাই লম কাৰণ চুলিখিনি অকমান বেলেগ ডিজাইনত বান্ধিব লাগিব বুলি কৈছে সেই কাৰণে মানে চুলিটো পাৰ্লাৰত বান্ধি দিলে বেছি ভাল হ'ব সেই কাৰণে মই তালৈকে লৈ যাম তাইক আৰু ইয়াতে মই ড্ৰেছ সব পিন্ধাই ধুনীয়াকৈ লৈ গৈছো ya udah mesti ready harus sampai langsung tunggu kalau selera juga pinsu aku jangan takut bisa deh nanti aku bilang এতিয়া আমি গ্ৰন্থমেলা পাই গলগৈ আৰু অলপ পিছতে সিহঁতৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল পৃথিবী উজ্জ্বলোৱাৰ মন্ত্ৰ তুমি মনৰ সাহসেৰে সেই মুহূৰ্তত ব্ৰতী হ'ব লাগিব পোহৰৰ চাকি জ্বলাই
জীৱন জটিলতা সকলোৰে উদ্ধত সম্প্ৰীতিৰ বীজ আমাৰ বুকুত বেছি সাহসৰ মন্ত্ৰ আমাৰ শিকাই তুমি বাৰু কলৈ গলা ধূলিয়ৰীৰ বাটেৰে সাগৰৰ নীলাৰ মাজেৰে তুমি বাৰু কোন মেলিনলৈ গতি কৰিলা লাহে লাহে তুমি কোৱা কথা
নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব মৌসুমী মাতে হাতি বাঁধিছিল ঈশ্বর প্রাণ সেই গান সেই নয়ে গোটাই গল তেনে হলে চাবি কৈশোৰ যৌৱন আৰু বেলি ভাতি দিয়া নিজৰ মুখৰ ছবি সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি
হ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগায় অসামান্য প্ৰেৰণাৰে অলপ প্ৰস্তুতিৰ আখৰা কৰায় সেই ধুমুহা নোহোৱা হ'ল গানৰ মৃত্যুৰ দেহ জ্বলি জ্বলি হ'ল Jolly utte, jui sita, jui jolly utte, jui jolly utte, jui sita, jui jolly utte, depu komote jolly utte, jui filino ti jole, jui jolly utte, jui sita, jui jolly utte, komote jolly utte, depu jui filino ti jole, bitul kanor de jolly jolly pore, kutei jatir, buku khom kore. সময়ে চকুমুৰে নিমাতে নিতালে নিতুল গানৰ বীজবোৰ গজি উঠে এই কাহিনী আছে সি এতিয়া বুকুৱে ঠেকা খায় ধুমুহাৰ আগলতি নিচান উৰাই উৰাই কেনেকৈ ক'ব কেনেকৈ এই অমৃত গান গানৰ শেষত গজিছে নতুন গান গানৰ দেহত গজিছে নতুন তুলসী আহিছে গান গানতে লক্ষ্মী গান আয় অসমীৰ মান আয় অসমীৰ মান আয় অসমীৰ মান উপচি আহিছে গান ও গানতে লক্ষ্মী ধান ও আই অসমীৰ মান জাতিক জগোৱা গান মৌচুমী মাতে ৰাতি বান্ধি দিছে বিশ্বখনৰে প্ৰাণ গানৰ শেষতো আহিছে নতুন গান গানৰ শেষতো আহিছে নতুন গান কোন ক'ত আছহা গাঁও জাতিক জগোৱা গান গাঁও মানুহৰ জয় গান মৃত্যু জিয়াৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান কোনখন কিতাপ লাগিব কোৱা এখন ৰবা হ'ব পাংকুৰি এখন লৈ ল মই গিফট দি দিম তোমাক তনে দাদা এখন লৈ ল তনে দাদা ক'ত এখন দৰে মতি আছে আৰু গ্ৰন্থমেলাৰ পৰা কেইখনমান কিতাপ কিনিলে ইহঁতে তাৰপিছতে এয়া ছাৰৰ লগত মেমৰ লগত সকলোৰে লগত ফটো মাৰিলে খুব বেছি ধুনীয়া এটা প্ৰগ্ৰাম নৃত্যবনৰ ফালৰ পৰা হ'ল স্পেচিয়েলি মেম আৰু ছাৰক বহুত বেছি থেংক ইউ ইমান ধুনীয়া প্ৰগ্ৰামৰ অংশীদাৰ হ'বলৈ দিয়াৰ বাবে